নমস্কাৰ হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত অষ্টম মানৰ বিজ্ঞানৰ অধ্যায় 6 দহন আৰু শিক্ষা এই পাঠটি আলোচনা কৰিম, য'ত প্ৰথমতে দহনৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকক যদি প্ৰশ্ন কৰা হয় আমি কোনবোৰ ইন্ধন ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তোমালোকে উত্তৰ দিবা যে আমি ব্যৱহাৰ কৰা ইন্ধনবোৰ হৈছে কাঠ, কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন, LPG ইত্যাদি। এতিয়া মমবাতি এডাল যেনেদৰে জ্বলে সেইদৰে বাৰু কয়লা জ্বলেনে? তোমালোকে অলপমান ভাবিলেই তাৰ উত্তৰটো পাবা। মমবাতি এডাল জ্বলোতে তাত আমি শিখা দেখিবলৈ পাওঁ, কিন্তু কয়লা যেতিয়া জ্বলে তাত আমি শিখা দেখিবলৈ নাপাওঁ। জ্বলন প্ৰক্ৰিয়াটো আচলতেনো কি বাৰু? জ্বলন বা দহন হৈছে এক ৰাসায়নিক প্ৰক্ৰিয়া। এই ৰাসায়নিক প্ৰক্ৰিয়াটোত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে। এতিয়া এই প্ৰক্ৰিয়াটোত যিটো দ্ৰব্য জ্বলে তাক আমি কওঁ দাহ্য বুলি। যেনে যদি খৰি এটুকুৰ জ্বলিছে তেতিয়াহ'লে খৰিটুকুৰ হ'ব দাহ্য, বা কয়লা জ্বলিলে কয়লা হ'ব দাহ্য। দহন সংঘটিত হ'বৰ বাবে বাৰু আটাইতকৈ প্ৰয়োজনীয় চৰ্তকেইটা কিনো? যেতিয়া দহন সংঘটিত হয় তেতিয়া তিনিটা বস্তু আমাক লাগিবই। সেইকেইটা হৈছে ইন্ধন, অক্সিজেন আৰু তাপ। ইয়াৰ ভিতৰত যদি এটাও নাথাকে, কোনোবা এটা নহ'লেই দহন সংঘটিত হ'ব নোৱাৰে। যদি ইন্ধন আছে, তাপ আছে, অক্সিজেন নাই, তেতিয়াও দহন সংঘটিত নহয়। যদি অক্সিজেন আছে, ইন্ধন আছে, তাপ নাই, তেতিয়াও দহন সংঘটিত নহয়। যেনে কাঠ এটুকুৰটো ইন্ধন বুলি তোমালোকে জানা। কাঠটুকুৰ বাহিৰত পৰি থাকিলেই জ্বলে জানো? নজ্বলে। কাঠটুকুৰত তাপ দিব লাগিব, তেতিয়াহে কাঠটুকুৰ জ্বলিব। এতিয়া কিমান তাপ লাগিব কাঠটুকুৰ জ্বলিবৰ কাৰণে? বাহিৰত ৰ'দত পৰি থকা কাঠ এটুকুৰে অক্সিজেনো পাই আছে, কিন্তু তথাপিও কাঠডাল নজ্বলে। তেনেহ'লে কেতিয়া জ্বলিব কাঠটুকুৰ? এতিয়া তাৰ উত্তৰটো আমি পিছত পাম, কিন্তু আমি সদায় ব্যৱহাৰ কৰি থকা জুইশলা কাঠি এটানো কেনেকৈ জ্বলে প্ৰথমতে আমি সেইটো চাই ল'ম। জুইশলা কাঠি এটাৰ এই মূৰটো যিটো দেখিছা, তাত এণ্টিমনি ট্ৰাইচালফাইড আৰু পটেছিয়াম ক্ল'ৰেট নামৰ পদাৰ্থ থাকে। আনহাতে জুইশলা কাঠি য'ত আমি ঘঁহোঁ জুই জ্বলিবৰ কাৰণে, সেই অংশটোত থাকে কাঁচৰ গুড়ি আৰু ৰঙা ফছফৰাছ। যেতিয়াই এই মূৰটো আমি এই অংশটোত ঘঁহি দিওঁ, তেতিয়াই ইয়াত থকা পদাৰ্থ আৰু ৰঙা ফছফৰাছৰ মাজত বিক্ৰিয়া হয় আৰু ৰঙা ফছফৰাছৰ কিছু বগা ফছফৰাছলৈ ৰূপান্তৰ হয়। লগে লগে কাঠিৰ মূৰত এই বিক্ৰিয়াৰ ফলত যথেষ্ট তাপ উৎপন্ন হৈ কাঠিটো জ্বলিবলৈ আৰম্ভ কৰে। এতিয়া লুট মামৰে ধৰা প্ৰক্ৰিয়াটো দহন হয়নে বাৰু? এই প্ৰশ্নটো তোমালোকৰ পাঠত আছে। গতিকে প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে বাৰু? আমি ইতিমধ্যে পালোঁ যে দহন এটা ৰাসায়নিক প্ৰক্ৰিয়া, য'ত অক্সিজেন লাগিব, ইন্ধন লাগিব আৰু তাপ লাগিব। লুট মামৰে ধৰা প্ৰক্ৰিয়াটো ৰাসায়নিক প্ৰক্ৰিয়া হয়, এই অক্সিজেনৰ উপস্থিতিটো হয়, কিন্তু মামৰে ধৰোঁতে জানো তাপ উৎপন্ন হয়? যিহেতু মামৰে ধৰোঁতে তাপ উৎপন্ন নহয়, গতিকে ই দহন হ'ব নোৱাৰে। যেতিয়াই কোনো এটা বস্তু দহন হয় তেতিয়াই কিন্তু তাপ উৎপন্ন হ'বই। গতিকে লুট মামৰে ধৰা প্ৰক্ৰিয়াটো দহন নহয়। এতিয়া
যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকেই দ্ৰব্যটোৰ জ্বলন উষ্ণতা বোলে। এতিয়া মই তোমালোকক কৈছিলোঁ যে কাঠ এটুকুৰ বাহিৰত পৰি থাকোঁতে তাত ৰ'দো পৰিছে, অৰ্থাৎ তাপো পাইছে, অক্সিজেনো পাইছে, কিন্তু কাঠটুকুৰ জ্বলা নাই। এনে হোৱাৰ কাৰণটো কি? কাঠ এটুকুৰ জ্বলিবৰ কাৰণে এটা কিন্তু নিৰ্দিষ্ট উষ্ণতা লাগিব, তেতিয়াহে কাঠটুকুৰ জ্বলিব। ধৰি লৈছোঁ আমি এটুকুৰা কাঠত 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতা দিছোঁ, কাঠটুকুৰ নজ্বলে। 150 ডিগ্ৰী চেলচিয়াছ উষ্ণতা দিছোঁ, কাঠটুকুৰ জ্বলা নাই। 160 ডিগ্ৰী চেলচিয়াছ উষ্ণতা দিছোঁ, কাঠটুকুৰ জ্বলিবলৈ আৰম্ভ কৰিছে। তেতিয়াহ'লে 160 ডিগ্ৰী চেলচিয়াছ উষ্ণতাক আমি কাঠটুকুৰৰ জ্বলন উষ্ণতা বুলি ক'ম। 300 ডিগ্ৰী 200 ডিগ্ৰী আদি চেলচিয়াছ উষ্ণতাটো কাঠ এটুকুৰ জ্বলিব, কিন্তু সেইখিনি কাঠটুকুৰৰ জ্বলন উষ্ণতা নহয়। যি নিম্নতম উষ্ণতা পালেই কাঠটুকুৰ জ্বলিবলৈ আৰম্ভ কৰে, সেই ন্যূনতম উষ্ণতাটোকহে আমি জ্বলন উষ্ণতা বুলি কওঁ। সাধাৰণ উষ্ণতাত কেৰাচিন, কাঠ, কয়লা আদিত জুই নালাগে। সেইকাৰণে সাধাৰণ উষ্ণতা মানে কি বাৰু? এতিয়া বৰ্তমান আমাৰ চাৰিওপাশত যিটো উষ্ণতা হৈ আছে তাকে আমি সাধাৰণ উষ্ণতা বুলি ক'ব পাৰোঁ। সাধাৰণ উষ্ণতাত আমি কেৰাচিন, কাঠ, কয়লা আদি থৈ দিলে তাত জুই লগা দেখোঁ জানো? নেদেখোঁ। এই বস্তুবোৰত জুই লাগিবৰ কাৰণে ন্যূনতম এটা উষ্ণতা পাব লাগিব। ইয়াত এটা কথা মই ক'বই লাগিব যে কাঠৰ জ্বলন উষ্ণতা কেৰাচিনৰ জ্বলন উষ্ণতাতকৈ বেছি, বা কেৰাচিনৰ জ্বলন উষ্ণতা কাঠতকৈ কম। সেইকাৰণে কেৰাচিন কিন্তু কাঠতকৈ সোনকালে জ্বলে। সেইকাৰণে কেৰাচিন থওঁতে আমি কিছু সাৱধানতা অৱলম্বন কৰিব লগা হয়। কোনো এটা বস্তুৰ যদি জ্বলন উষ্ণতা কম হয়, তেতিয়া বস্তু এটা অতি সোনকালে জ্বলে। জ্বলন উষ্ণতা বেছি হ'লে বস্তুটো সোনকালে নজ্বলে। তাত বেছিকৈ তাপ প্ৰয়োগ কৰিলেহে বস্তুটো জ্বলিব। এতিয়া যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম, সেইবোৰ দ্ৰব্যত অতি সহজতে জুই লাগে। তেনে পদাৰ্থক প্ৰজ্বালক পদাৰ্থ বোলে, যেনে পেট্ৰল, এলকহল, তৰলীকৃত পেট্ৰলিয়াম গেছ ইত্যাদি। এতিয়া তোমালোকৰ ঘৰত যিটো LPG চিলিণ্ডাৰ আছে, তাত তোমালোকে দেখিছা যে সাধাৰণ লাইটাৰ এটাৰ পৰা ওলোৱা সৰু ফিৰিঙতি এটাই ষ্টোভৰ গেছখিনি জ্বলাই দিব পাৰে। এনে হোৱাৰ কাৰণটো কি? এনে হোৱাৰ কাৰণ হৈছে যে তৰলীকৃত সেই পেট্ৰলিয়াম গেছখিনিৰ জ্বলন উষ্ণতা অতি কম, অৰ্থাৎ ই এবিধ হৈছে প্ৰজ্বালক পদাৰ্থ। আমি যে চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ হাত চেনিটাইজ কৰিবৰ কাৰণে, তাতো এলকহল থাকে। গতিকে সেই চেনিটাইজাৰতো সহজতে জুই লাগিব পাৰে। সেইকাৰণে হাত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা চেনিটাইজাৰ আমি যদি ব্যৱহাৰ কৰোঁ, তেনেহ'লে কিন্তু আমি জ্বলি থকা বস্তুৰ ওচৰলৈ হাত নিব নালাগে। সহজতে আমাৰ হাতখনত জুই লাগি যাব পাৰে। এতিয়া আমি জুই কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? আমি প্ৰয়োজন সাপেক্ষে জুই জ্বলাওঁ, কিন্তু এই জুই যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়, ই আমাৰ কাৰণে অতি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে আমি জুই নিয়ন্ত্ৰণ কৰিবলৈও জানিব লাগিব। ইয়াত তোমালোকে চিত্ৰত দেখিছা এডাল জ্বলি থকা মমবাতি যেতিয়া আমি এটা গিলাচৰে ঢাকি দিওঁ, তেতিয়া মমবাতিডাল নুমাই যায়। কিয় নুমাই যাব বাৰু? ইতিমধ্যে আমি পঢ়িলোঁ যে দহন সংগঠিত হ'বৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয়। যেতিয়াই আমি গিলাচৰে মমবাতিডাল ঢাকি দিলোঁ, ই অক্সিজেন নোপোৱা হ'ল বায়ুমণ্ডলৰ পৰা। সেইকাৰণে গিলাচৰ ভিতৰত থকা অক্সিজেনখিনি জ্বলি শেষ হোৱাৰ পিছতে মমবাতিডাল নুমাই যাব। তেনেহ'লে কোনোবা মানুহ এজনৰ কাপোৰত যদি জুই লাগে, তেতিয়াহ'লে তোমালোকে কি কৰিবা বাৰু? তেতিয়া মানুহজনক বচাবলৈ
তোমালোকে কম্বলৰে মানুহজনক ঢাকি ধৰিবা। কম্বলৰে বা তেনেকুৱা ডাঠ বস্তুৰে ঢাকি ধৰিলে মানুহজনৰ কাপোৰত থকা জুইখিনিয়ে অক্সিজেন নোপোৱা হ'ব আৰু তেতিয়াই মানুহজনক তোমালোকে বচাব পাৰিবা। তোমালোকে কেতিয়াবা দেখিছানে কোনোবা ঘৰত জুই লগা? তেতিয়া ঘৰত যদি আমি জুই লাগো কি কৰোঁ বাৰু? আমি অগ্নি নিৰ্বাপক বাহিনীত খবৰ দিওঁ যদি এই জুইৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়। অগ্নি নিৰ্বাপক বাহিনীয়ে আহি পেলাই তেওঁলোকৰ জমা থকা পানী বা আন পানীৰ উৎসৰ পৰা পানী আনি জুইত পানী অতি বেগৰে ঢালে। এনে কৰিলে কি হয় বাৰু? এনে কৰিলে জ্বলি থকা বস্তুখিনিৰ তাপ কমি যায়। অৰ্থাৎ তাপ কমি গ'লে ইয়াৰ প্ৰজ্বলন উষ্ণতাৰ পৰা তাপ তললৈ গুচি যায়। সেইকাৰণে তাত জুই নুমাই যায় বা বেগেৰে পানী ঢালিলে পানীয়ে জ্বলি থকা বস্তুখিনিক অক্সিজেনৰ সংস্পৰ্শলৈ অহাত বাধা প্ৰদান কৰে। সেইকাৰণেও জুই নুমায়। এতিয়া তোমালোকে বিদ্যালয়ত এই যন্ত্ৰটো দেখিবলৈ নিশ্চয় পাইছা। এই যন্ত্ৰটোত কি লিখা আছে চোৱাচোন? কাৰ্বন ডাই অক্সাইড। এইটো হৈছে জুই নুমুৱা এটা যন্ত্ৰ। ইয়াত কাৰ্বন ডাই অক্সাইড গেছ থাকে। যেতিয়াই কোনো বস্তুত বেছিকৈ জুই লাগে আমি তেতিয়া এই যন্ত্ৰটো ব্যৱহাৰ কৰি জুই নুমুৱাব পাৰোঁ। কেতিয়াবা বিদ্যালয়সমূহত অগ্নি নিৰ্বাপক বাহিনীৰ তৰফৰ পৰা কেনেকৈ এই যন্ত্ৰটো ব্যৱহাৰ কৰি জুই নুমুৱা প্ৰশিক্ষণ দিয়া হয়। যদি তোমালোকে এনে প্ৰশিক্ষণ লৈছা তেনেহ'লে এইটোৰ বিষয়ে জানা। এতিয়া ইয়াত কিয় কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হ'ল? কাৰ্বন ডাই অক্সাইড গেছ হৈছে এবিধ গধুৰ গেছ। যেতিয়াই জ্বলি থকা বস্তুৰ ওপৰত কাৰ্বন ডাই অক্সাইড গেছ দিয়া হয় তেতিয়া কি হয়? কাৰ্বন ডাই অক্সাইড গেছে এই জ্বলি থকা বস্তুটোক অক্সিজেনৰ সংস্পৰ্শলৈ অহাত বাধা প্ৰদান কৰে আৰু তাৰ কাৰণে কম্বলৰ দৰে বাধা প্ৰদান কৰাৰ কাৰণেই জুই নুমাই যায়। এতিয়া বনজুইৰ বিষয়ে তোমালোকে শুনিছা। বনজুই সাধাৰণতে কিয় লাগে বাৰু? বনজুই লগাৰ কাৰণ হৈছে কিবা কাৰণত বনত যদি জুই লাগে তেতিয়া কি হয়? তাত থকা কাঠবিলাক জ্বলিবলৈ আৰম্ভ কৰে আৰু যিহেতু বন এইটো বা জংঘলত যথেষ্ট পৰিমাণৰ কাঠ থাকে, লাহে লাহে এই জুই বহুত বেছি পৰিমাণৰ হৈ যায় আৰু ই জীৱকুলৰ যথেষ্ট ক্ষতি কৰে। এনে জুই নুমাবৰ কাৰণে আমি কি কৰিব লাগিব? এনে জুই নুমাবৰ কাৰণে ওপৰৰ পৰা এৰোপ্লেনৰে পানী ছটিওৱা হয় বা বৰষুণ আনিবলৈ যত্ন কৰা হয়। এতিয়া আমি গম পালোঁ যে বেছিকৈ জুই লাগিলে আমি পানী ব্যৱহাৰ কৰি জুই নুমুৱাব পাৰোঁ। কিন্তু এনে কিছুমান বস্তু আছে য'ত জুই লাগিলে আমি কিন্তু পানী ব্যৱহাৰ কৰাটো অত্যন্ত ভয়ানক কথা হ'ব। কোনবোৰ বস্তু বাৰু? যেতিয়াই বৈদ্যুতিক সামগ্ৰী এটাত কিবা কাৰণত জুই লাগে, তাত যদি বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে তেনেহ'লে তাত আমি যদি পানী ঢালি দিওঁ আমাৰ কাৰণে অত্যন্ত ভয়াৱহ কথা হ'ব পাৰে। কাৰণ পানীৰ মাজেৰে কি হ'ব পাৰে? বিদ্যুৎ প্ৰবাহিত হৈ ই আমাক ক্ষতি কৰিব পাৰে। তেনে বস্তুত জুই নুমুৱাবৰ কাৰণে আমি এই ইয়াত দেখা যন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ। বা যেতিয়া কিবা কাৰণত যদি তেলৰ ডিপু বা পেট্ৰল পাম্পত জুই লাগে তেতিয়াহ'লে কি কৰিব লাগিব? তাতো আমি এনেধৰণৰ যন্ত্ৰ এটা ব্যৱহাৰ কৰিব পাৰোঁ জুই নুমুৱাবলৈ। তাত পানী ব্যৱহাৰ কৰিব আমি নোৱাৰোঁ বা বালিৰে জুইখিনি আমি ঢাকি দি অক্সিজেনৰ সংস্পৰ্শলৈ অহাত বাধা দিও জুই নুমুৱাব পাৰোঁ। তাত যদি আমি পানী ব্যৱহাৰ কৰোঁ কি অসুবিধা হ'ব পাৰে বাৰু? পেট্ৰল পানীত উপঙে ই পানীৰ সৈতে মিহলি হৈ নাযায়। যদি পেট্ৰল জ্বলি আছে তাত আমি পানী ঢালি দিওঁ তেতিয়াহ'লে পানীত পেট্ৰলখিনি উপঙি জ্বলিয়েই থাকিব আৰু পানীত বৈ গৈ এই পেট্ৰলখিনিয়ে বহুত দূৰলৈ জুই বিয়পোৱাৰ সম্ভাৱনা থাকে। গতিকে এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। এতিয়া
আমি দহনৰ প্ৰকাৰৰ বিষয়ে শিকিম। দহনৰ প্ৰকাৰ কেইবা প্ৰকাৰৰ আছে, ইয়াত আমি মাত্ৰ দুবিধ প্ৰকাৰ চাম। দ্ৰুত দহন, যদি কোনো এটা বস্তু অলপমান জুই দিয়াৰ লগে লগে বা অলপমান তাপতে জ্বলিবলৈ আৰম্ভ কৰে, তেনে দহনক আমি কওঁ দ্ৰুত দহন বুলি। এতিয়া আনটো হৈছে স্বতঃস্ফুত দহন। এতিয়া কিবা কাৰণত কোনো এটা বস্তু যদি স্পষ্ট কাৰণ নোহোৱাকৈ পদাৰ্থ এটা হঠাতে শিখাসহ জ্বলি উঠিলে, তেনে দহনক আমি কওঁ স্বতঃস্ফুত দহন বুলি। এতিয়া দ্ৰুত দহনৰ উদাহৰণ তোমালোকে দিব পাৰিবানে? দ্ৰুত দহনৰ উদাহৰণ হৈছে আমাৰ ঘৰত থকা LPG গেছটো অতি সহজতে জ্বলি উঠে, গতিকে ই হৈছে দ্ৰুত দহনৰ উদাহৰণ। আনহাতে ফছফৰাছক বায়ুৰ সংস্পৰ্শলৈ আনিলেই কি হয়, ই সাধাৰণ উষ্ণতাতে জ্বলি উঠিব পাৰে। এতিয়া বিস্ফোৰক কি? আমি বিস্ফোৰক ব্যৱহাৰ কৰিয়েই থাকোঁ। কেনেকৈ ব্যৱহাৰ কৰোঁ? আমি বিস্ফোৰক কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া আমি উৎসৱ পাৰ্বণ আদিত ক্ৰেকাৰ্ছবিলাক ফুটাওঁ, তেতিয়া আমি বিস্ফোৰক ব্যৱহাৰ কৰোঁ। ই কিন্তু অতি কম পৰিমাণৰহে বিস্ফোৰক। বেছি পৰিমাণৰ বিস্ফোৰক হ'লে আমাৰ কাৰণে অত্যন্ত ক্ষতিকাৰক হ'ব। আকস্মিক বিক্ৰিয়া এটাত কেতিয়াবা তাপ, পোহৰ আৰু শব্দ সৃষ্টি হৈ বহুত পৰিমাণৰ গেছ নিৰ্গত হয়, ইয়াক আমি বিস্ফোৰণ বুলি কওঁ। এতিয়া তোমালোকে বিস্ফোৰণৰ বিষয়ে ভালকৈ জানা, কাৰণ দিৱালীয়ে হওক বা আন উৎসৱত তোমালোকে এনেধৰণৰ কিছুমান বোম ফুটোৱা, য'ত তাপ, পোহৰ আৰু শব্দ নিৰ্গত হোৱা তোমালোকে দেখিছা। মই পৰৱৰ্তী ভিডিঅ'ত শিখাৰ বিষয়ে আলোচনা কৰিম আৰু ইন্ধন কেনে প্ৰকাৰৰ হ'ব পাৰে, ইন্ধনৰ দহনৰ ফলত কি কি ক্ষতি হ'ব পাৰে তাৰ বিষয়েও আলোচনা কৰিম। ধন্যবাদ।